নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম এটা বেলেগ টপিকৰ ওপৰত। যিহেতু আমি সদায় অসম পুলিচৰ ওপৰত আলোচনা কৰি থাকোঁ, আজি আমি এটা বহুত ভাল খবৰৰ ওপৰত আলোচনা কৰিবলৈ গৈছোঁ। যিহেতু চুক্তি সম্পন্ন হৈছে, এটা ভাল খবৰ আপোনালোকৰ নিযুক্তিৰে ভাল খবৰ। আপোনালোকৰ ইণ্ডিয়ান কোষ্ট গাৰ্ড আৰু CISFক লৈ এটা বহুত ডাঙৰ খবৰ আহিছে। যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে টুইট কৰি জনাইছে কি ভাল খবৰ। মই আপোনালোকক সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে সম্পূৰ্ণকৈ জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকক যিহেতু প্ৰতিটো ভিডিঅ'তে অসম পুলিচৰ বিষয়ে জনাই থকা হয়, কিন্তু আপোনালোকে হয়তো এইটো খবৰ এতিয়ালৈকে পোৱা নাই যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কেন্দ্ৰীয় ঔদ্যোগিক বাহিনী আৰু লগতে ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ লগত এখন চুক্তি সম্পন্ন কৰিছে। এইখন কি চুক্তি, ইয়াৰ ফলত আমাৰ কি হ'বলৈ গৈ আছে, আমাৰ নিযুক্তি প্ৰক্ৰিয়া কেনেকুৱা ধৰণৰ হ'ব বা আমি কেনেকৈ নিযুক্তি লাভ কৰিব পাৰিম, আমাৰ নিযুক্তি ক্ষেত্ৰত ভাল কৰিবলৈ এখন চুক্তি বনোৱা হৈছে। মই আপোনালোকক জনাই আছোঁ এই চুক্তিখনত কি উল্লেখ আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। চাওক বন্ধুসকল, CM ছাৰে টুইট কৰিছে যে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সন্মানীয় বিষয়াসকলৰ লগত জনতা ভৱনত এখন বিশেষ বৈঠকত মিলিত হয়। নিৰাপত্তা বাহিনী অসমত কাৰ্যালয় আৰু নিযুক্তি কেন্দ্ৰ স্থাপনৰ বাবে ভূমি আবণ্টন সন্দৰ্ভত বৈঠকত আলোচনা হয়। যিহেতু আপোনালোকৰ ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ আপোনালোকে ইণ্টাৰভিউ বা আপোনালোকে ফিজিকেল দিবলৈ গ'লে কলকাতা বা আপোনালোকে কেৰেলা হওক বা আপোনালোকে উৰিষ্যাৰ এইটো ছাইডত আপোনালোকে যাব লাগিছিল। কিন্তু আপোনালোকৰ বাবে এইটো ভাল খবৰ, তেওঁলোকে নিজে আহিছে, আহি তেওঁলোকে ভূমি বিচাৰিছে যে যাতে তেওঁলোকে ইয়াতে নিযুক্তি কৰিব পাৰে বা তেওঁলোকে ইয়াত বেছিকৈ ল'ৰা ছোৱালী নিযুক্তি কৰিব পাৰে। আহিব লগা বছৰকেইটা বহুত ভাল হ'ব বুলি আশা কৰিছোঁ, কাৰণ নিযুক্তি কেন্দ্ৰ স্থাপন মানে আমাৰ অসমৰ ল'ৰা ছোৱালী বহুত বেছি পৰিমাণে CISFতে হওক বা আপোনালোকৰ ইণ্ডিয়ান কোষ্ট গাৰ্ডতে হওক বা আপোনালোকৰ বহুতখিনি ল'ৰা ছোৱালী চাকৰি পাবলৈ সক্ষম হ'ব। যিহেতু আমি চাকৰি বিচাৰি থাকোঁ, আমি এতিয়া অসম পুলিচত যেনেকৈ চাকৰি বিচাৰি হাবাথুৰি খাই আছোঁ, তেনেকৈ হয়তো আপোনালোকে কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ যেনেকৈ CISF বা ইণ্ডিয়ান কোষ্ট গাৰ্ড আপোনালোকে এইসমূহ ফ'ৰ্চতো আপোনালোকে ভৰ্তি হ'বলৈ সুবিধা পাব যদি আমাৰ নিযুক্তি কেন্দ্ৰটো অতি সোনকালে স্থাপন হয়। যিহেতু ইয়াত উল্লেখ কৰিছে বৈঠকখনত আলোচনা কৰা হয়, এই ক্ষেত্ৰত তেখেতসকলে উদ্দেশ্য পূৰ্ণতা দিব পৰাকৈ ভূমি চয়নৰ হেতু কেইটামান বিকল্প দিবলৈ, মানে তেওঁলোকে ভূমি দিবলৈ আহ্বান কৰিছে অসম চৰকাৰক, আৰু অসম চৰকাৰে তৎক্ষণাত ভূমি বিচৰাত লাগি গৈছে। তেওঁলোকক হয়তো 2024 চনতে হয়তো তেওঁলোকক ভূমি আবণ্টন দিয়া হ'ব। এই ফ'ৰ্চ দুটাক হয়তো নিযুক্তি কেন্দ্ৰ স্থাপনৰ বাবে, আপোনালোকে গমে পাইছে, নিযুক্তি কেন্দ্ৰ স্থাপনৰ বাবে ভূমি আবণ্টন দিয়া হ'ব এই দুটা ফ'ৰ্চক। যিহেতু আপোনালোকে বিশেষকৈ ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ কথা কৈছোঁ, ইণ্ডিয়ান কোষ্ট গাৰ্ডত আপোনালোকে ফিজিকেল বা ৰিটেন এক্সাম দিবলৈ হ'লে আপোনালোকে হয়তো কলকাতা নহয়তো উৰিষ্যা নহয়তো কেৰেলা, এই তিনিখন ৰাজ্যতে বেছিকৈ যাব লাগে। এতিয়া হয়তো ইয়াৰ ফলত বহুত ল'ৰা ছোৱালীয়ে যাবলৈ নাপায় বা বহুতো টকা পইচাৰ অসুবিধা থাকে বা তেওঁলোকে যাব নোৱাৰে, কিন্তু হয়তো আপোনালোকে সম্ভৱ হৈ উঠিব আৰু কিছুদিন পিছত হয়তো আপোনালোকে ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফিজিকেল বা ৰিটেন এক্সাম আপোনালোকে অসমত থাকি অসমতে দিব পাৰিব। গোটেই নৰ্থ ইষ্টৰ কাৰণে ভাল খবৰ, যিহেতু নিযুক্তি কেন্দ্ৰ স্থাপন কৰিবলৈ গৈ আছে CISF আৰু আপোনালোকৰ ইণ্ডিয়ান কোষ্ট গাৰ্ড। আপোনালোকক এই দুটা ভাল খবৰ জনাবলৈ চেষ্টা কৰিলোঁ। যিহেতু CM ছাৰে নিজে টুইট কৰিছে, যিহেতু তেওঁলোকে বৈঠকত মিলিত হৈছে, তেওঁলোকৰ বিষয়ববীয়াসকলৰ লগত CM ছাৰে বৈঠকত মিলিত হৈছিল যোৱাকালি, আৰু তেওঁলোকে টুইট কৰিছে তেওঁলোকে অতি শীঘ্ৰে ভূমি আবণ্টন দিবলৈ কৈছে, ভূমি তেওঁলোকক দিবলৈ কৈছে যাতে তেওঁলোকে নিযুক্তি কেন্দ্ৰ অসমত স্থাপন কৰিব পাৰে। আৰু ইয়াৰ ফলত আমাৰে লাভালাভ হ'বলৈ গৈছে। যিহেতু আমি প্ৰতিটো মুহূৰ্ততে অসম পুলিচৰ আপডেট দি থাকিবলৈ চেষ্টা কৰোঁ। আপোনালোকেও অসম পুলিচৰ ফিজিকেলৰ কাৰণে আগ্ৰহী হৈ আছে, যাতে আপোনালোকে ফিজিকেলটো দিব পাৰে। আপোনালোকৰ বাবে আকৌ ভাল খবৰ, এইটো এটাও ভাল খবৰ বুলি ক'ব লাগিব। নিযুক্তি কেন্দ্ৰ স্থাপন মানে আমাৰে লাভালাভ হ'বলৈ গৈ আছে। আজিৰ ভিডিঅ'টোত এটা সৰু ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।